কথা এটা কম বুলি ভিডিঅ'টো বনালোঁ দেই। আচলতে কিছুমান মানুহক চাইও ভাল লাগে আৰু কিছুমান মানুহৰ কথা ভাবিও ভাল লাগে। আচলতে ভাবিবলৈ মন যায় কিছুমান মানুহৰ কথা। বেছিভাগ মানুহ ঘৰৰ মানুহৰ পৰাই মুখ থেকেচা খায়। বেলেগে আহি কেতিয়াও আপোনাৰ বদনাম গাবলৈও নাহে আৰু কিবা সহায় বিচাৰিও নাহে আৰু আপোনাৰ কথা সমালোচনা কৰিবলৈও নাহে। বেছিভাগ ঘৰৰ মানুহে, পৰিয়ালৰ মানুহে প্ৰকৃততে বিশ্বাসঘাতকতা কৰে বেছিকৈ। মুখতে তেল মাৰি মাৰি আচলতে পিছফালে যে খুচি থকা মানুহ এজাত আছে, সেই তেনেকুৱা মানুহবোৰৰ কাৰণে আচলতে ভিডিঅ'টো বনাইছোঁ। কি কৈছোঁ আচলতে আপোনালোকে নিশ্চয় গম পাইছে, সেইকাৰণে বিশেষ বহলাই নক'লেও হয়। হয়নে নহয় ক'বচোন? বেছিভাগ বিশ্বাসঘাতক ঘৰৰ মানুহ আৰু আপোন মানুহে কৰে। বেলেগে আহি কেতিয়াও আপোনালোকক বা আমাক বিশ্বাসঘাতক নকৰে। মোৰে নিজৰ আপোন মানুহ আছে বহুত মোৰ ফেচবুকত আচলতে দেই। কথা এটা মনত পৰিলে সেইকাৰণে মানে পটককৈ কথাটো কওঁ বুলিয়ে ভিডিঅ'টো বনালোঁ আচলতে। মানে কেতিয়াবা যদি আমি কিবা ভিডিঅ' এটা দিওঁ, ফটো একপি দিওঁ, কিন্তু নিজৰ মানুহখিনিয়ে লাইক নকৰে, কমেণ্টছ এটাও নকৰে আৰু কেতিয়াবা ফোন এটা কৰিও নুসুধে ভালনে বুলি। সেয়েহে আচলতে হিংসাই নে কুচুত কপট কি বুলি ক'ম বাৰু, আপোনালোকে ক'বচোন। মই ভাবোঁ আচলতে হিংসাই কৰে নেকি, কুচুত কপট কৰে নেকি। এইটো কথাও নহয় যে মোক আচলতে হিংসা আৰু কুচুত কপট কৰিবলগীয়া তেনেকুৱা মানুহ নহয় বাৰু। হ'লেও মানুহবিলাকে ভাবিব পাৰে আচলতে, সেইকাৰণে নকৰে বুলিয়ে ভাবোঁ। কিন্তু মোৰ নিজৰ যোনখিনি আপোন মানুহে, মই যদি কেতিয়াবা ভিডিঅ' এটা দিওঁ, দুখৰে হওক সুখৰে হওক, কেতিয়াও নুসুধে, কমেণ্ট এটাও নিদিয়ে, লাইক এটাও নিদিয়ে, ভালনে বেয়া সেইটোও নুসুধে। কিন্তু সেই আপোন মানুহখিনি, নিজৰ মানুহখিনিয়ে বেলেগৰ ফটোৰ তলত, বেলেগৰ ভিডিঅ'ৰ তলত কিন্তু বেলেগ কমেণ্ট দি থকা দেখোঁ। সেইকাৰণে কেতিয়াবা ভাবোঁ দেই, সদায় মানে ঘৰৰ মানুহখিনিৰ পৰাই মুখ থেকেচা পোৱা যায়। বদনামো প্ৰথমেও ঘৰৰ মানুহখিনিয়ে গায়, তাৰপিছতহে আনে চল পায়। আচলতে ঘৰৰ মানুহে আগ দিলে পৰে চল পায়, তেনেকুৱা ধৰণৰ কথা। মই সেইকাৰণে মানে ভাবিছোঁ, মইতো মানুহক আচলতে একেবাৰে হিংসা নকৰোঁ আৰু একেবাৰে চিধা কথা কৈ ভাল পাওঁ আৰু বেয়া দেখিলে মাতিমেই, মোক ভাল পাওক বেয়া পাওক মই কোনো কথা ক'বলৈ নাযাওঁ। আৰু কোনোবাই মোক ভাল পালেও মোৰ কোনো আপত্তি নাই, বেয়া পালেও মোৰ কোনো আপত্তি নাই। ভাল পালেও মোক এগালমান নিদিয়ে, বেয়া পালেও মোক কোনো এগালমান নিদিয়েহি। সেইকাৰণে মই সেইটো কথাত আচলতে মাথা মাৰি নাথাকোঁ। যি কি নহওক কষ্ট কৰিয়ে খাব লাগিব। আমি একেবাৰে কষ্ট কৰিয়ে আজিলৈকে চলি আছোঁ, কষ্ট কৰিয়ে আজিলৈকে খাই আছোঁ। কোনো আমাক 1 টকা পইচা দি আচলতে সহায় কৰা নাছিলে। আজি 2008-09 চনমানত যেতিয়া মই 10 টকীয়া মেৰিগল্ড বিস্কুট এটা খাবলৈও মোৰ মানে শক্তি নাছিলে। এইবিলাক কথা আচলতে ক'বলগীয়া কথা নহয় বাৰু, কিন্তু তেতিয়া মানুহবোৰে খুব ভাল পাইছিলে চাগে যে আমাৰ এতিয়া একোৱেই নাছিলে। আৰু এতিয়া আচলতে হিংসা কৰে, হাত নপতাকৈ চলি আছোঁ। আচলতে মই বহুত কষ্ট কৰিছোঁ। হাঁহি মাতি থাকিলে মানুহ আচলতে সুখী নহয়। হাঁহিৰ আঁৰত বহুত দুখ বেদনা লুকাই থাকে। মোৰতো মানে আপোনালোকক মানে একদম হিচাপ দিব নোৱাৰোঁ, কিমান দুখ কিমান কি আছে। আচলতে কাকনো কৈ ফুৰিম, এইবিলাক কথাটো কোৱা কথা নহয় আচলতে। আৰু এটা কথা এনেকুৱা হয়, নিজৰ পৰিয়াল যিমানেই টকা পইচা নাথাকক, নিজৰ মানুহজনৰ আচলতে টকা পইচা নাথাকিলে একদম মানে অৱহেলিত হোৱাটো মানে 100% চিয়'ৰ। সেইকাৰণে মানে সদায় নিজৰ কিবা এটা লাগিবই আৰু নিজৰ কিবা এটা নোহোৱালৈকে, বিজনেছেই হওক চাকৰিয়েই হওক, যিকোনো কাম নিজৰ হাতৰ বিদ্যা এটা নোহোৱালৈকে কেতিয়াও বিয়া নহ'বা, নহ'লে একদম পস্তাব লাগিব। আগতে হাজবেণ্ডৰ ইনকমটো চাইছিলে, হাজবেণ্ডে কি কৰে, কিন্তু আজি নহ'ব। আজিকালি ছোৱালীবিলাকে নিজৰ ওপৰত নিজে থিয় হৈহে বিয়া হ'ব লাগে, নহ'লে একদম মানে ভাবিব নোৱাৰা এটা পৰিস্থিতি হ'ব দেই। নিজৰ মানুহজনৰ যদি একো ইনকম নাথাকে, বাকী মানুহখিনি যদি পৰিয়ালখিনি বহুত ধনী মানুহ হয়, ক'বলৈ ভাষা নাই আৰু সেইটো কেনেকুৱা এটা চিটুৱেশ্যন হ'ব মানে আপোনালোকে বা তোমালোকে নক'লেও গম পাব দেই। মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা হৈছিলে আকৌ দেই। মোৰ কিন্তু ভাত বনাবলৈ যেতিয়া আমাক চবেই এৰি থৈ গৈছিলে, মানে ঘৰৰ যেতিয়া আমি বেলেগ হৈছিলোঁ, আমি একেলগতে আছিলোঁ জইণ্ট ফেমিলি। যেতিয়া আমি বেলেগ হৈ আমাক মানে এৰি থৈ গৈছিলে, তেতিয়া কিন্তু আমাৰ ভাত বনাবলৈ এটা চৰু নাছিলে। কুকাৰ চুকাৰটো মই বাদেই দিছোঁ, সেইবিলাকতো আমি যেতিয়া বিয়া হোৱা তেতিয়া এইবিলাক সিমান কুকাৰ চুকাৰ আছিলে, কিন্তু ইমান ছোৱালী ঘৰৰ পৰা দিয়া কিবা এনেকুৱা কণ্ডিশ্যন নাছিলে বাৰু। কিন্তু তেতিয়া মানে আমাৰ এটা ভাত বনাবলৈ চচপেন নাছিলে। একাপ চাউল 5 কেজি বনোৱা চচপেন এটাত মানে ভাত বনাই খাইছোঁ সেইদিনা। মোৰ মানে কেনেকুৱা অৱস্থাত মই আছিলোঁ, মই মানে সেইটো ভাবিব নোৱাৰোঁ। আচলতে কোনো নাজানে সেইখিনি দুখ মোৰ নিজৰ লগতে আছে, কিন্তু আজি কৈছোঁ আৰু মানে সেইকাৰণে মানে এইটো কথাৰ কাৰণে ওলালে। হিংসা কৰে ঘৰৰ মানুহে, বদনামো প্ৰথমে উলিয়াই ঘৰৰ মানুহে। বেলেগে আহি কেতিয়াও আপোনাৰ বদনাম কৰিবলৈও নাহে, হিংসা কৰিবলৈও নাহে। কিন্তু
কিবা এটা কৰাৰ আগত আপোনাক ইমানেই হেঁচা দিব মানে বেয়া কিবা কিবি বহুত মানে অসুবিধাৰ সন্মুখীন হ'ব। যেতিয়া কামটো কৰি ছাকচেছ হ'ব নহয় তেতিয়া মানে আকৌ সুবিধাখিনি ল'বলৈ কয় তেতিয়াহে তেওঁলোকেহে আগবাঢ়ি আহিব। সেইটো কাৰণে মানে কৈছোঁ পইচা পাতি নাথাকিলে একেবাৰে মিছা দেই। পইচা মানে বহুত ধনী মানুহো নালাগে, কিন্তু হাজবেণ্ডৰ কিন্তু ইনকমটো লাগিব, নহ'লে একদম মানে কেনেকুৱা এটা অৱস্থা হ'ব আৰু ছোৱালীবিলাকৰ সেইটো ক'বই নালাগে। আজি কোনোবা শাহু যদি চাকৰিও আছে বহুত টকাও আছে, হয়তো ছোৱালীজনীক যদি বেয়া পায় নিদিবও পাৰে, যিমানেই যি নহওক। সেইটো কাৰণে মানে বিয়া হোৱাৰ আগত কিন্তু হাজবেণ্ডৰ ইনকমটো চাইহে বিয়া হ'ব লাগে দেই। আৰু মানে ফেচবুকত কেতিয়াবা যদি ভিডিঅ' এটা দিওঁ, ঘৰৰ মানুহখিনিয়েতো কমেণ্ট এটা দিব পাৰে, তো বহুত ঘৰৰ মানুহে ভিডিঅ' চাই থাকে, মানে ভিডিঅ'টো মানে তাত চাই কিন্তু তাত লাইক কমেণ্ট একো নিদিয়ে, কিন্তু বেলেগ মানুহখিনিয়ে কিন্তু দিয়ে আকৌ দেই। মই আকৌ ঘৰৰ পৰা চবকে কিন্তু কমেণ্ট কৰোঁ, লাইক কৰোঁ, নোচোৱাকৈ নাথাকোঁ আৰু বেয়াও নাপাওঁ, কিন্তু মোক কিয় বেয়া পায় নাজানো আৰু।